নমস্কাৰ, মই স্বপ্নম ইয়াসমিন অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই মুহূৰ্তত এটি গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছোঁ। হয়, মণিপুৰৰ থৌবাল জিলাৰ লিলঙত ৰবিবাৰে ৰাতি প্ৰায় 9 বজাত বিজেপি সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি আস্কৰ আলীৰ ঘৰত ৰাইজে জুই লগাই দিয়ে বুলি আৰক্ষীয়ে জনাইছে। আলীয়ে ৱকফ সংশোধনী আইনক সমৰ্থন কৰি ছ'চিয়েল মিডিয়াত মন্তব্য প্ৰদান কৰাৰ পাছত এই ঘটনা ঘটে। জনা অনুযায়ী মুবে প্ৰথমে তেওঁৰ ঘৰখন চুৰমাৰ কৰে, তাৰ পাছত জুই লগায়। ঘটনাৰ পিছত আস্কৰ আলীয়ে এটা ভিডিঅ' প্ৰকাশ কৰি ক্ষমা খোজে আৰু কয় যে তেওঁ এতিয়া এই আইনখন সমৰ্থন নকৰে। ৰবিবাৰে ইম্ফল উপত্যকাৰ বিভিন্ন ঠাইত এই আইনৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদ অনুষ্ঠিত হয়, য'ত লিলঙত মাত্ৰ ৫,০০০কৈ অধিক লোকৰ ৰেলীয়ে ৰাষ্ট্ৰীয় ঘাইপথত ১০২ বন্ধ কৰি দিয়ে। থৌবালৰ ইৰং চেচাবাদ প্ৰতিবাদকাৰীক ৰখা সময়ত আৰক্ষীৰ সৈতে সংঘৰ্ষ ঘটে। ছাকিৰ আহমেদ নামৰ এগৰাকী প্ৰতিবাদকাৰীয়ে কয় যে ৱকফ সংশোধনী আইনখন সংবিধানৰ মূল্যবোধৰ বিপৰীত আৰু ই মুছলিম সমাজৰ বাবে গ্ৰহণযোগ্য নহয়। লগতে ইম্ফল পূব জিলাৰ খত্ৰী আৱাং লইকাই, কৈৰাং মুছলিম, কিয়ামগেই মুছলিম আৰু থৌবাল জিলাৰ প্ৰতি চূড়ান্ত প্ৰতিবাদ হয়। বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মুছলিম সংখ্যাগুৰি অঞ্চলসমূহত নিৰাপত্তা ব্যৱস্থা অধিক কঠোৰ কৰা হৈছে।